নমস্কাৰ বন্ধুসকল, আপুনি বিচাৰে নেকি ৰেলৱেত কাম কৰিবলৈ? তেন্তে অসমবাসী ৰাইজৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি। RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট ওলাইছে 2025 আৰু বৰ্তমান 32,438 ভেকেঞ্চিজ ওলাইছে লেভেল 1 পজিশ্যনত। তো আপুনি চাব পাৰে এই এডভাৰটাইজমেণ্টটোত, য'ত এই ৰিক্ৰুইটমেণ্ট বৰ্ডটো হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড আৰু এই পোষ্টটো হৈছে গ্ৰুপ ডি লেভেল 1 আৰু কিমানটা ভেকেঞ্চিজ আছে 32,438 আৰু আমাৰ গুৱাহাটীত আছে 2,048 ভেকেঞ্চিজ। এনেকুৱা কথা নহয় যে অকল গুৱাহাটীতে আপুনি এপ্লাই কৰিব পাৰিব বা আপুনি যদি ৰিটাৰ্ণ ক্লিয়াৰ কৰে অকল গুৱাহাটীতে পাব, হোল ইণ্ডিয়াতো পাব পাৰে আপুনি যদি চিলেকশ্যন হয়। চ' টোটেল ভেকেঞ্চি 32,438। এপ্লিকেশ্যনৰ লাষ্ট ডেট মানে যেতিয়া লাষ্ট ডেট হ'ব, লাষ্ট ডেট এপ্লাই কৰাৰ 22 ফেব্ৰুৱাৰী 2025। 22 তাৰিখ হৈছে লাষ্ট ডেট। তাৰ আগতে আপুনি এপ্লিকেশ্যনটো ফিল আপ কৰিবই লাগিব। তো এইখিনি কথা মনত ৰাখিব। আপোনাৰ কোৱালিফিকেশ্যন চাই লওক, ক্লাছ 10 পাছ হ'ব লাগিব, প্লাছ আপোনাৰ যদি ITI চাৰ্টিফিকেট আছে কিছুমান পোষ্টৰ কাৰণে আপুনি প্ৰিফাৰেবল হ'ব। এনেকুৱা নহয় যে ITI চাৰ্টিফিকেট থাকিবই লাগিব, নাথাকিলেও হ'ব, ক্লাছ 10 পাছ হ'লে হ'ল। কিন্তু বহুত কিছুমান এনেকুৱা পোষ্ট আছে য'ত ITI চাৰ্টিফিকেট দৰকাৰ হ'ব, তাৰ কাৰণে ITI চাৰ্টিফিকেট থাকিলে আকৌ ভাল। এজ লিমিট কিমান হ'ব লাগিব? 18 বছৰৰ পৰা 33 বছৰলৈ হ'ব লাগিব। ঠিক আছে, 1/1/2025 আপোনাৰ 33 বছৰ হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। অ'কে, চিলেকশ্যন প্ৰচেছটো চাই লওঁ বাৰু কি কি আছে। ফাৰ্ষ্টত হ'ব CBT কম্পিউটাৰ বেছড টেষ্ট, তাতে নেগেটিভ মাৰ্কিং থাকিব। তাৰে পিছত হ'ব PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তাৰে পিছত গোটেইখিনি আপুনি যদি ক্লিয়াৰ কৰিছে CBT PET, তাৰে পিছত আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তাতে আপোনাৰ বিভিন্ন ধৰণৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আপোনাৰ পাৰ্চনেল ডকুমেণ্ট, এড্ৰেছ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন, ITI চাৰ্টিফিকেট আছে যদি সেইখন ভেৰিফিকেশ্যন হ'ব। তাৰে পিছত এটা মেডিকেল ফিটনেছ টেষ্ট হ'ব, সেইটো ফাইনেল ফিটনেছ টেষ্ট। সেইটো আপুনি কিমান ফিট, কিমান চকুৰ প্ৰব্লেম আছে নেকি, হাৰ্টৰ প্ৰব্লেম আছে নেকি, সেইবোৰ চাই পিনে আপোনাক ক্লিয়াৰেঞ্চ দিব। আচ্ছা, এতিয়া এপ্লিকেশ্যনৰ ফিজ কিমান? জেনেৰেলৰ কাৰণে আৰু OBCৰ কাৰণে 500 টকা। ভয় নকৰিব, 400 টকাটো আপোনাক ৰিফাণ্ড কৰিব কম্পিউটাৰ বেছড টেষ্ট দিয়াৰ পিছত, CBT দিয়াৰ পিছত। আৰু যোনে যোনে আমাৰ ST, SC, PWD বা ফিমেল বা এক্স ছাৰ্ভিচমেন কেণ্ডিডেটছ, সিহঁতৰ 250 ৰুপিজ লোৱা হ'ব, যোনটো ফুল্লি ৰিফাণ্ডেবল হ'ব। মানে আপুনি এক্সাম দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্টত যোনখন আধাৰ কাৰ্ডেদি এপ্লাই কৰিব সেই লিংকড বেংক একাউণ্টত সোমাই যাব। চ' টেনশ্যন নল'ব। আপুনি কেনেকৈ পে'মেণ্ট কৰিব পাৰে? অনলাইন পে'মেণ্ট কৰিব পাৰে, কাৰ্ড পে'মেণ্ট কৰিব পাৰে, UPI পে'মেণ্ট কৰিব পাৰে, আপোনাৰ ইচ্ছা। ঠিক আছে। আচ্ছা, ইয়াত চেলাৰীও মেনশ্যন কৰি দিছে যে চেলাৰী কিমান থাকিব। চেলাৰী থাকিব আপোনাৰ পাৰ মান্থ 18,000 যোনে যোনে ক্লাছ 10 পাছ হেৰিত এপ্লাই কৰে। আৰু গ্ৰেড পে থাকিব আপোনাৰ 1800 টকা। তাৰে লগতে আপোনাৰ DA, HRA, TA মানে ডিয়াৰলি এলাউন্সেছ, আপোনাৰ ট্ৰেভেলিং এলাউন্সেছ, আদাৰ বেনিফিটছ এইবোৰ থাকিব। ঠিক আছে। নেক্সট চাওঁ, এতিয়া ইম্পৰ্টেণ্ট ডেটছবোৰ চাওঁ। 10 জানুৱাৰী 2025 পৰা ষ্টাৰ্ট হৈছে, আমি গম পাওঁ সকলোৱে। মই একচুৱেলি ভিডিঅ'টো বনোৱাতে অকণমান দেৰি হ'ল, বনাইছিলোঁ আগতে, কিন্তু কি কাৰণত আপলোড কৰোঁতে মানে আধাতে ৰখি পিনে আপলোড কৰাই নহ'ল। মোৰ সেইটো মানে চাই পিনে আকৌ ডিলিট কৰিলোঁ ভিডিঅ'টো। চ' আকৌ নতুনকৈ বনালোঁ। চ' লাষ্ট ডেট বেছি দিন নাই আৰু, আজি 16 তাৰিখ। চ' 22 তাৰিখৰ আগত আপুনি ফিল আপ কৰি দিয়ক। আৰু এক্সাম টেণ্টেটিভ ডেট দিছে এপ্ৰিলৰ পৰা মে'ৰ ভিতৰত এটা ডেটত এক্সামটো পাতিব। কেনেকৈ এপ্লাই কৰিব? আপুনি অফিচিয়েল ৱেবছাইটত যাওক, নহ'লে বা আছাম কেৰিয়াৰ আমাৰ অসমৰে ৱেবছাইট হয়, সেইখন যাই পিনে তাতে এপ্লাই কৰিব পাৰে। আপোনাৰ ডকুমেণ্টছখিনি স্কেন কৰি ৰাখিব, আপোনাৰ ফটোগ্ৰাফছ গোটেইখিনি স্কেন কৰি ৰাখিব। তাৰপিছত আপুনি ৱেবছাইটত যাই পিনে এপ্লাই কৰিব পাৰে। চ' এইখিনি আছিলে কনক্লুজন। চ' আপুনি যদি ৰেলৱেত কাম কৰিব বিচাৰে আৰু কম কোৱালিফিকেশ্যনৰ চাকৰি বিচাৰি আছে, তেন্তে এইটো আপোনাৰ গোল্ডেন অপৰচুনিটি, মিছ নকৰিব। চ' এইখিনি আছিল ভিডিঅ'টো। প্লিজ এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ।